Good morning everyone. আপোনালোকে আজি যেটো ভিডিও চাই আছে সেইটো ভিডিওৰ বাবে বহুতে ৰখি আছিল আৰু বহুতে কমেন্ট কৰি আছে যে BSF ত নতুনকৈ পোষ্ট ওলাইছে তাৰ ওপৰত কিয় ভিডিও বনোৱা নাই তাৰ এটাই কাৰণ এই পোষ্টটো যে ওলাইছে আমাৰ বাবে প্ৰযোজ্য নহয় বহুতে হয়তো ভিডিও বনাই দিছে যে 10 পাস কৰিলে এপ্লাই কৰিব পাৰিব আজি আপোনালোকক ডাইৰেক্ট খোসা কথাটো কৈ দিম 10 পাস কৰিলে এপ্লাই কৰিব পাৰিব নে নোৱাৰে হসা কথাটো হল আপোনালোকে যদি 10 পাস কৰিছে তেনেহলে এপ্লাই কৰিব নোৱাৰে 10 পাস কৰাৰ লগতে আপোনালোকক বহুতো কিবা কিবি লাগিব কি লাগিব সকলোখিনি ডিটেইলছ কম কিন্তু মেইন ডিটেইলছৰ ওপৰত আৰু এটা ভিডিও বনাম এইটোৰ ওপৰত আপোনালোকক ডাইৰেক্ট কৈ দিম আপোনালোকে এপ্লাই কৰিব পাৰিব নে নোৱাৰে যদি আপোনালোকে 10 পাস কৰিছে তেনেহলে এপ্লাই কৰিব পাৰিব অসমৰ লৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব কাৰণ এই পোষ্টত অসমৰ লৰা ছোৱালীৰ বাবে পোষ্ট আছে কিন্তু 10 পাস কৰিলে নহব আপোনালোকৰ ওচৰত যদি আছে এক্সপেৰিয়েন্স সাৰ্টিফিকেট 2 ইয়াৰ্ছৰ তেতিয়াহে এপ্লাই কৰিব পাৰিব যদি আপোনালোকে কুকত এপ্লাই কৰে তেনেহলে কুকৰ ওপৰত 2 ইয়াৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট থাকিব লাগিব লগতে আপোনালোকৰ ITI থাকিব লাগিব অৰ্থাৎ যদি ITI পাস কৰিছে বা আপোনালোকে ITI কৰিছে তেতিয়াহে এপ্লাই কৰিব পাৰিব কেৱল আপোনালোকক জুনে কৈছে 10 পাস কৰিলে এপ্লাই কৰিব পাৰিব তেনেহলে আপোনালোকক খোসা কথাটো কৈ দিলু 10 পাস কৰিলে আপোনালোকে এপ্লাই কৰিব নোৱাৰে 10 পাস কৰাৰ লগতে আপোনালোকৰ থাকিব লাগিব ITI নাইবা অৰ্থাৎ অৰ এটা অপচন আছে তেনেহলে আপোনালোকৰ 2 ইয়াৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট থাকিব লাগিব আপোনালোকক ডাইৰেক্ট খোসা কথাটো কৈ দিছো খোসা কথাটো কৈ দিয়া আপোনালোকৰ হয়তো বেয়া লাগিব পাৰে বেয়া লাগিলো আপোনালোকক খোসাটো খোসা বুলি কম মিছাটোক মিছা বুলি কম তাৰ ওপৰত আপোনালোকে যি ভাবে ভাবি থাকিব আজিৰ এইটো ভিডিও লাইকৰ এম ৰাখিছো 450 টা আৰু আপোনালোকে যিমান পাৰে সোনকালে 450 টা লাইক কৰি দিয়ক লগতে ভিডিওটো শেয়াৰ কৰিব নাপাহৰিব আৰু আপোনালোকক এনেকুৱা ধৰণৰ খোসা ইনফৰমেশন দি যাম সো আজি ভিডিওত এইখিনিয়ে যদি ভিডিওটো চাই ভাল লাগিছে লাইক শেয়াৰ কৰিব নাপাহৰিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয়াই অসম আগতে দি দিছো কিন্তু মোৰ আৰু এটা চেনেল আছে জিএম ব্লগছ বুলি ডেসক্ৰিপচনত লিংকটো দি আছে সেইটো চেনেল সাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ এবাৰ কৈছো জয়াই